ব্ৰেণ্ড হয় ৰাতিপুৱা শুই উঠাৰ লগে লগে মুখখন ধোৱাৰ আগতে মিয়া 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 এনেকৈ কৰি উজনি দুটামান চান্দা পাৰ্টিৰ এয়া ওলাইছে কি বোলে দালাল চিটু বৰুৱা নে কি আৰু এটা সেই যে গাহৰি নিচিনা মুখখন দেখা তত সাত পুষ্টি নুমি আহিলেও যে মিয়াক এই অসমৰ পৰা খেদিবলৈ নোৱাৰে কিয় মিয়া নাম নহয় ব্ৰেণ্ড হয় আৰু মিয়া শব্দটো এটা বৰকত হয় চান্দা তুলি কিনে ঘৰ চলা মানুহ মিয়া ল'ৰা ছোৱালীয়ে মাৰ্চিডিছত ঘূৰিব আৰু তহঁতি ঠেলা লৈ কিনে পিছপিনেদি ঘূৰি থাকিব আৰু যেতিয়া ৰাচন পাতি নাহিব তেতিয়া তোৰ মাইকীয়ে তহঁতক গৰু পিতন দিব এতিয়া উজনিত দুটামান চান্দা পাৰ্টিৰ এয়া ওলাইছে কি বোলে দালাল আৰু চান্দা পাৰ্টিৰ দালাল দুটাৰ নাম হৈ গ'ল এটাৰ কি চিটু বৰুৱা নে কি আৰু এটা সেই যে গাহৰি নিচিনা মুখখন দেখাত ছাগলী নিচিনা যে দাড়ি ৰাখে পুৰা তাৰ নামটো নাজানো কি হয় এই দুজনে এতিয়া তাতে বেনাৰ লগাই ফুৰিছে উজনিত বেনাৰ কি লগাই ফুৰিছে জানানে মিয়াক এটা বেনাৰ লগাই ফুৰিছে মানে হাঁহি উঠা কথা যে আজি এই শিক্ষিত সমাজতো ইহঁতৰ নিচিনা কিছুমান জতামূৰ্খই যে বসবাস কৰি আছে কিন্তু যি হওক এই দুটামান কথা ক'ব বিচাৰিছো আজি যে এই মিয়া তত সাত পুষ্টি নুমি আহিলেও যে এই মিয়াক এই অসমৰ পৰা খেদিবলৈ নোৱাৰে কিয় খেদিব নোৱাৰে জানানে কাৰণ এই মিয়া হৈ গ'ল অসমৰ বৈধ নাগৰিক এই মিয়া হৈ গ'ল এই ভাৰতৰ বৈধ নাগৰিক তেখেতসকল বাংলাদেশী নহয় তহঁতি লিখিব লাগিছিলে বেনাৰখনত কি জানানে যে আমি বাংলাদেশী খেদাম বাংলাদেশী মুক্ত অসম বনাম কিন্তু সেইটো তহঁতি লিখিব নোৱাৰ কিয় লিখিব নোৱাৰে জানানে কাৰণ তহঁতি হলি কা সমৰ্থনকাৰী কাখন সমৰ্থন কৰি কিনে যিসকল মানুহক ইয়াতে ৰক্ষণাবেক্ষণা দি দিয়ে তাৰপিছত তহঁতিটো তাত বাংলাদেশী শব্দটো লিখিব নোৱাৰ কাৰণ তহঁতি ধৰ্মৰ ভিত্তিত যিহেতু কাখন সমৰ্থন কৰি লৈছ এতিয়া তহঁতি মিয়া নামটো কিয় লিখিছ মিয়া নামটো লিখিলে যে তহঁতৰ ঘৰখন চলি আছে তহঁতৰ যে ঘৰত ৰাচন পাতি আহি আছে তহঁতি যে জনপ্ৰিয়তা হৈ আছে কাৰণ মুখ্যমন্ত্ৰীয়ে মিয়া লৈ যে যিহেতু জনপ্ৰিয়তা হৈ আছে সেইকাৰণে ভাবিছ যিহেতু তহঁতি কাম কাজ কৰি কিনে খাবলৈ পৰা সেইখিনি ক্ষমতা নাই সেইটো কাৰণে তহঁতি যে মিয়া নাম লৈ কিনে চলি থাক মিয়া নাম নহয় ব্ৰেণ্ড হয় আৰু মিয়া শব্দটো এটা বৰকত হয় কাৰণ যিহেতু এই নামটো লোৱাৰ লগে চবৰে ঘৰ চলি থাকে চবেই জনপ্ৰিয়তা পাই কিনে উঠি থাকে হয়নে নহয় কিন্তু আজি দুটা কথা আৰু এটা কৈ ল'ব বিচাৰিছোঁ শেষতে বেছি দীঘলীয়া তহঁতক কৈ লাভ নাই চা এই মিয়া খেদিম কিবা খেদিম বেনাৰ লগাই কিনে লাভ নাই তহঁতি কি কৰিব লাগিছিলে জানানে বেনাৰ লগোৱা জেগাত যে আমি এতিয়াৰ পৰা খেতি কৰিম আমি এতিয়াৰ পৰা লেবাৰ কৰিম আমি এতিয়াৰ পৰা চব্জি পাচলি আমি ৰুম আমি স্বাৱলম্বী হ'ব লাগিব আমি আগবাঢ়িম এইবিলাক তহঁতি আগবাঢ়িব লাগিছিলে কিয় আগবাঢ়িব লাগিছিলে জানানে এটা জাতি আকৌ আগবাঢ়িবলৈ কাৰণে কৰ্মৰ ক্ষেত্ৰত আগবাঢ়িব লাগিব আৰু শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়িব লাগিব কিন্তু তহঁতৰতো এই দুটাই নাই কৰ্ম ক্ষেত্ৰতো তহঁতিতো কোনো পদ্ধতি 1% তহঁতৰ একো কাম নাই কাৰণ তহঁতি চান্দা তুলি কিনে ঘৰ চলা মানুহ তহঁতি কিবা কাম কৰি কিনে ঘৰ চলিব পাৰিবি নেকি সেই মিয়াসকলক তুচ্ছতাশীল কৰি আছে যি মিয়া ল'ৰা ছোৱালী কালিলৈ ডক্টৰ হ'ব কালিলৈ তেখেতসকলে ইঞ্জিনিয়াৰ হ'ব IPS হ'ব পুলিচ অফিচাৰ হ'ব তেখেতসকলে পাইলট হ'ব তেখেতসকলে চাইণ্টিষ্ট হ'ব আৰু তেখেতসকলে অনাগত দিনত তেখেতে আগুৱাই যাব আৰু অসমখনৰ লগতে নিজক জিলিকাই তুলিব আৰু তহঁতি এনেকৈ গোটেই জীৱনটো মিয়া কৰি কিনে তহঁতি কি কৰি থাকিবি জানানে চিঞৰ বাখৰ কৰি থাকিবি আৰু তাতকৈ বেছি একো কৰিব নোৱাৰ আৰু তহঁতে চিঞৰ বাখৰ কৰি থাকোঁতে তহঁতৰ জীৱনকালটো যাব আৰু মিয়াই এটা ব্ৰেণ্ড হৈ কিনে নিজক আগুৱাই লৈ যাব মিয়া ল'ৰা ছোৱালীয়ে মাৰ্চিডিছত ঘূৰিব আৰু তহঁতি ঠেলা লৈ কিনে পিছপিনেদি ঘূৰি থাকিব লাগিব কাৰণ তহঁতি চান্দা উঠাই পৰি আছ ন শিক্ষাৰ ক্ষেত্ৰত তহঁতৰ কোনো অৱদান নাই কৰ্মশীলিত তহঁতি নাই কৰ্মৰ ক্ষেত্ৰত তহঁতৰ কোনো অৱদান নাই আজি ক'ব লাগিছিলে এতিয়া আমি বাংলাদেশী মুক্ত অসম কৰিম আমি কৰ্মক্ষেত্ৰত আগবাঢ়ি যাম কালিৰ পৰা আমি হালখন লৈ কিনে আগবাঢ়ি যাম কালিৰ পৰা আমি মাটিত খেতি কৰিম আমি চব্জি উগাম আমি লেবাৰ কৰিম কিন্তু তহঁতি এইবিলাক ক'বলৈ নোৱাৰ কাৰণ তহঁতে কৰ্ম কৰা সেইখিনি ঘাট জোৰেই নাই অকল মিয়া কৰি কিনে নিজৰ ঘৰখন চলাই আছ তহঁতক কিমাননো কম কৈতো কোনো লাভ নাই কাৰণ মিয়া এটা ব্ৰেণ্ড হয় আৰু এই ব্ৰেণ্ডটো সকলোৱে ব্যৱহাৰ কৰি আছে আৰু তহঁতিনো ক'ত পিছত থাকিবি তহঁতিহে ব্যৱহাৰ কৰি কিনে সেই তাহানি পৰা তহঁতৰ ঘৰ চলি আছে আজিও ঘৰ চলি আছে নহ'লেতো মাইকে ডগৰা কোবাব ঘৰত যেতিয়া ৰাচন পাতি নাহিব তেতিয়া তোৰ মাইকীয়ে তহঁতকতো গৰু পিতন দিব সেইটো কাৰণে তহঁতি এই মিয়াটো লৈ কিনে তহঁতি চলি আছ যে মিয়াৰ নাম লৈ থাকিম ব্ৰেণ্ড হৈ থাকিম আমি জনপ্ৰিয়তা পাই থাকিম ক'ৰবাৰ পৰা 4 পইচা অলপমান আমাৰ একাউণ্টত সোমাই থাকিব আমি ভাই আমাৰ পৰিয়ালক চলাব পাৰিম দে চলা মিয়া শব্দ নহয় এইটো ব্ৰেণ্ড হয় ৰাতিপুৱা শুই উঠাৰ লগে লগে মুখখন ধোৱাৰ আগতে মিয়া এনেকৈ কৰি ল'বি 3 বাৰ বুজি পাইছ তেতিয়াহে তহঁতৰ বৰকত হ'ব তহঁতৰ ঘৰখন আগবাঢ়ি থাকিব জয় অসম